মাৰ্ঘেৰিটা চাহ বাগিচাৰ টপচাইড খেলপথাৰত উলহ মালহেৰে শ্ৰমিক দিৱস উদযাপন। মাৰ্ঘেৰিটাত উলহ মালহেৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয়। আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস সমগ্ৰ বিশ্বৰ লগতে মাৰ্ঘেৰিটাতো উদযাপন কৰা হয়। এই শ্ৰমিক দিৱস আৰু এই অনুষ্ঠানত হাজাৰ হাজাৰ লোক উপস্থিত থাকে। অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত 49তম বাৰ্ষিক শ্ৰমিক দিৱস উদযাপন কৰা হয়। মাৰ্ঘেৰিটা চাহ বাগিচা টপচাইড খেলপথাৰত অনুষ্ঠিত হয় শ্ৰমিক দিৱসৰ কাৰ্যসূচী। পুৱা চাহ মজদুৰ সংঘ উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলে অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ সভাপতি গৌতম ধানোৱাৰে। শ্ৰমিক দিৱসৰ পতাকা উত্তোলন কৰে চাহ মজদুৰ সংঘ বিষয়ববীয়াই। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়াক স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু লগতে কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা ভাৰতীয় সেনাৰ জোৱান সকলোকে স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰমিক দিৱসৰ মুকলি সভাত পৌৰোহিত্য কৰে গৌতম ধানোৱাৰে। অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দ গড়ে আধৰা সভাত মাৰ্ঘেৰিটা চাহ বাগিচা মুখ্য পৰিচালক ভাস্কৰ পাল, সমাজকৰ্মী ৰাজেন্দ্ৰ ৰায়, বিভিন্ন ইউনিটৰ কমিটিৰ বিষয়ববীয়া, আচাৰ বিষয়ববীয়া আদি উপস্থিত থাকে। শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে ভাস্কৰ পালে। পুৰুষ, মহিলা, যুৱতী আৰু যুৱকসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাই আমাৰ শাখাৰ অন্তৰ্গত থকা বাগিচাসমূহৰ শ্ৰমিক ৰাইজৰ সহযোগত চবকে লৈ পেলাই আজি এই মাৰ্ঘেৰিটা বাগিচা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰমিক দিৱস আয়োজন কৰাৰ দিহা কৰিছিলোঁ আৰু ইতিমধ্যে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। বিভিন্ন বাগিচাৰ পৰা আমাৰ শ্ৰমিক ভাই ভনীসকল আহি আছে আৰু এইটো আমাৰ সংঘৰ প্ৰতি থকা শ্ৰমিকৰ যি মৰম শ্ৰদ্ধা যি আছে, আস্থা আছে, তাৰে আমি যাতে আমাৰ শ্ৰমিকৰ মাজত আমাৰ যিটো একতা, সেই একতা যাতে আমাৰ বাহাল থাকে আৰু আজিৰ এই দিনটোত যাতে সকলোৱে আনন্দ ফূৰ্তিৰে কটাব পাৰে আৰু সকলো বাগিচাৰ মানুহে যাতে ইজনৰ সিজনৰ লগত মিলা প্ৰীতি হয়, যোগাযোগ হয়, আৰু তাৰ বাবে আমি এইটো আয়োজন কৰিছোঁ আৰু প্ৰত্যেকেই ইয়াত সহযোগ কৰিছে। আৰু আমাৰ ইয়াত খেল ধেমালি এতিয়া আৰম্ভ হ'ব। সৰুকৈ আমাৰ সভা এখন হৈ গ'ল। আজিৰ দিনটোত আমাৰ মানুহে বৰকৈ কথা বতৰা পাতিবলৈ ভাল নাপায়। তেওঁলোকে ফূৰ্তি কৰিবলৈ আহিছে, খেলিবলৈ আহিছে, নাচিবলৈ আহিছে, গাবলৈ আহিছে। তো তেওঁলোকে গোটেই দিনটো ফূৰ্তি কৰিব আৰু ঘৰা ঘৰি হ'ব। আৰু আমি আশা ৰাখিছোঁ আজিৰ দিনটো খুব ভালভাৱে পাৰ হওক আৰু ভৱিষ্যত দিনবিলাকতো যাতে আমি এনেধৰণেই আমাৰ শ্ৰমিকক লৈ পেলাই এই অনুষ্ঠানবিলাক আমি অনুষ্ঠিত কৰি যাব পাৰোঁ। যে প্ৰতি বছৰৰ দৰে মে' দিৱসৰ দিনা অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখাই অতি উৎসাহেৰে সকলো আমাৰ যিমান মানে সদস্য আমাৰ আছে সকলোকে লৈ, যিমান চাহ বাগিচা আমাৰ অঞ্চলত চাহ বাগিচা চব মানুহবিলাকক লৈ আমি মে' দিৱস পালন কৰি আহিছোঁ। আৰু এই বছৰো আমি পালন কৰিব লৈছোঁ এই মাৰ্ঘেৰিটা চাহ বাগিচাত খেলপথাৰত। আৰু এতিয়া আৰম্ভণি আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকে চাব, উপভোগ কৰিব। মানে যিটো আমাৰ মানে উৎসাহ, আমাৰ আচল কথা এইটো এটা মানে যদিও গোটেই আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে মানে পালন কৰা হয় গোটেই বিশ্বত, কিন্তু আমাৰ কাৰণে এটা উৎসৱ, আমাৰ অধিকাৰৰ উৎসৱ। আমাৰ মানে আমাৰ ভৱিষ্যতৰ কাৰণে আমি যুঁজিবলৈ আমাৰ প্ৰেৰণা আমি ইয়াৰ পৰাই লওঁ। আমাৰ এই উৎসৱত মানে আজি সকলোৱে লাহে লাহে আহি আছে। তো আশা কৰিছোঁ ভাল হ'ব আৰু আপোনালোককো ইয়াত উপভোগ কৰিবলৈ, সহযোগ কৰিবলৈ মই অনুৰোধ কৰিছোঁ।